নমস্কাৰ যুৱকণ্ঠ প্ৰাগ নিউজৰ অনুষ্ঠানলৈ মই দেৱজিৎ ভূঞা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কাৰ পিছত দেখিবলৈ পোৱা গৈছে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ আন্দোলনৰ ধুমুহা বৈছে, প্ৰতিবাদকাৰীসকল ৰাজপথলৈ নামি পৰিছে আৰু শাসকীয় দলে শাসকীয় চৰকাৰখনে ইতিমধ্যে কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে। তেওঁলোকেও প্ৰতিবাদকাৰীৰ এই যুঁজখনক লৈ সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে। তেওঁলোকে এই মুহূৰ্তত সমগ্ৰ অসমতেই আকাশ পতাশ মতলীয়া হৈ পৰিছে অভিযোগ আৰু প্ৰতি অভিযোগৰ মাজেৰে। প্ৰতিবাদকাৰীসকলে ক'ব বিচাৰিছে যে এই আইনখনে অসমৰ ভাষা সংস্কৃতি অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব। আনহাতে শাসকীয় দলে চৰকাৰে ক'ব বিচাৰিছে যে এই আইনখনে অসমীয়া জাতিক সুৰক্ষিতহে কৰিব। এনে অস্থিৰ আৰু ধূসৰময় পৰিৱেশৰ মাজত আন এটা বিতৰ্কৰ সূত্ৰপাত হৈছে যে যিসকল লোকক নাগৰিকত্ব দিব বিচৰা হৈছে তেওঁলোকৰ আধাৰ কি হ'ব। দেখিবলৈ পোৱা গৈছে শাসকীয় দলৰ মাজতেই মতবিৰোধ। যদি ৰাজধানী দিল্লীত ৰাষ্ট্ৰীয় নেতৃত্বই কৈছে এটা, তেতিয়া অসমত প্ৰভাৱশালী মন্ত্ৰীয়ে কৈছে এটা। নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত ঘোষণা কৰিছিল এটা কথা, কিন্তু অসমত প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আন এটা কথা। আহক চাওঁ কোনে কি কৈছে এই সন্দৰ্ভত আৰু কিয় সৃষ্টি হৈছে এনে এক ধূসৰ পৰিস্থিতি। এই আবেদনৰ কাৰণে 3টা প্ৰমাণ লাগিব। এজন মানুহে যদি আবেদন কৰিব খোজে, কি 3টা? যে প্ৰথম মই 14 চনৰ আগত আহিছিলোঁ। যদি মই 72ত আহা বুলি প্ৰমাণ কৰিব নোৱাৰোঁ, 73ত আহা বুলি প্ৰমাণ কৰিব নোৱাৰোঁ, মই নাগৰিকত্ব নাপাওঁ। তাৰমানে সেইটো কণ্ডিশ্যন অফ। ছেকেণ্ড, মই ক'ব লাগিব যে মই নেপালৰ পৰা অহা নাই, মই বাংলাদেশৰ পৰা আহিছোঁ বা আফগানিস্তানৰ পৰা আহিছোঁ। 3 নম্বৰ তেওঁ প্ৰমাণটো দিব লাগিব যে মই হিন্দু, জৈন, বৌদ্ধ, খ্ৰীষ্টিয়ান, কাৰণ মুছলমান মানুহেওতো হিন্দু বুলি নাগৰিকত্ব ল'ব পাৰে। এই 3টা প্ৰমাণ দি আবেদন কৰাৰ পিছত প্ৰত্যেকখন আবেদন বিবেচনা কৰি এজ মে বি প্ৰেছক্ৰাইব, তাৰমানে বিধিয়ে যিখিনি বিবেচনা কৰাৰ কথা ক'ব সেইখিনি কৰাৰ পিছতহে কোনোবাই নাগৰিকত্ব পাব। তাৰমানে পেপাৰত যি পঢ়ি আছে এফিডেভিট দি দিলে পাই যাব, সেইবিলাক নহয়। 3খন কাগজ দিব লাগিব, চৰকাৰী কাগজ। इस सदन के माध्यम से ये बिल जिसके लिए लाया गया है वो तीनों देशों से, पूरब और पश्चिम देश के दोनों हिस्सों में, राजस्थान में, गुजरात में, पंजाब में, दिल्ली तक, यहाँ बंगाल में, असम में, नॉर्थ ईस्ट में, हरियाणा में भी है। ये सारी जगहों पर जो शरणार्थी नागरिक बनने जा रहे हैं वो सबको कहना चाहता हूं कि एक अपप्रचार हो रहा है कि आप राशन कार्ड निकाल दो वरना आप विदेशी हो जाओगे। आप एक निकाल दो वरना विदेशी, लाइनों की लाइनों लगा दी। किसी को डरने की जरूरत नहीं है। राशन कार्ड हो न हो, आपको ये विधेयक शक्ति देगा, आप नागरिक बन सकते हो। किसी को डरने मैं इसलिए कहता हूं मनोहर कि कुछ पार्टियां भ्रम फैलाए कि हम ही आपको बचा सकते हैं, हम बचा लेंगे, आइए राशन कार्ड निकाल दीजिए, आइए एक सर्टिफिकेट ले जाइए, आइए वो ले जाइए। मान्यवर, मैंने कहा है डॉक्यूमेंट है नहीं है, डेट चली गई है, आधा है, अधूरा है, पूरा नहीं है, सबको नागरिक बनाना है भाई, कोई जरूरत नहीं है डॉक्यूमेंट। 3খন কাগজ দিব লাগিব, চৰকাৰী কাগজ, যে 14ৰ আগত আহিছিলোঁ। सबको नागरिक बनाना है भाई, कोई जरूरत नहीं है डॉक्यूमेंट। আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পালে যদি অমিত শ্বাহে কৈছে এটা, তেতিয়াহ'লে অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে এটা। অমিত শ্বাহে ক'ব খুজিছে যে নাগৰিকত্ব যিসকল লোকক দিয়া হ'ব তাৰ বাবে কোনো ধৰণৰ নথি পত্ৰৰ প্ৰয়োজন নহয়, কিন্তু হিমন্ত বিশ্ব শৰ্মাই ক'ব খুজিছে যে 3টাকৈ নথি পত্ৰৰ প্ৰয়োজন হ'ব। টাইম লাইনৰ কথা কৈছে তেওঁ, আৰু কোন দেশৰ পৰা আহিছে তাৰ কথা কৈছে। লগতে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ধৰ্ম কি হ'ব নিশ্চিতভাৱে সিও বিবেচনাৰ বিষয় হ'ব নাগৰিকত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত। আমি সমুদা দিশ আলোচনা কৰিম, কিয় এই অস্থিৰ পৰিৱেশ, কিয় এনেদৰে কথাৰ মিল নাই বিজেপি দলৰ একাংশ শীৰ্ষ নেতাৰ মাজত। মই আলোচনালৈ আমন্ত্ৰণ জনাই আনিছোঁ। আমাৰ মাজত উপস্থিত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু গোটৰ উপদেষ্টা মনজিৎ শৰ্মা, আমাৰ লগত উপস্থিত আছে লেখক ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন, আমাৰ লগত উপস্থিত আছে তাৰ্কিক দীপজ্যোতি গগৈ, আৰু উপস্থিত আছে যুৱনেতা আইনুদ্দিন আহমেদ। আমি আলোচনা আৰম্ভ কৰিব বিচাৰিছোঁ সৰু অসম ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু গোটৰ উপদেষ্টা মনজিৎ শৰ্মাৰ জৰিয়তে। ইতিমধ্যে আমি বক্তব্য দুটা শুনিলোঁ যে অমিত শ্বাহে যদি দিল্লীত কৈছে কিবা এটা আৰু অসমত হিমন্ত বিশ্ব শৰ্মাই কৈছে বেলেগ কিবা এটা, কিয় এই বৈসাদৃশ্য?
প্ৰথম কথা ক'বলৈ গ'লে যি ৰাজপত্ৰ ওলাইছিলে ওলোৱা দিনাখনে আমি গোটেইখিনি ভালকৈ চাইছিলোঁ আৰু চোৱাৰ পিছত আজিলৈকে ভালকৈ বিবেচনা কৰি আছোঁ নিজৰ মাজত বিশ্লেষণ কৰি আছোঁ কথাখিনি কেনেকুৱা ধৰণৰ যেতিয়া আপুনি এটা কথা ক'ব যে 9 ডিচেম্বৰ 11 ডিচেম্বৰ 2019 ইয়াত যেতিয়া ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে যেতিয়া বক্তব্য দাঙি ধৰিছিলে আজি যদি আপোনালোক সংবাদ মাধ্যমত এটা অনুৰোধ জনাইছোঁ আপোনালোকে কথাখিনি ভালকৈ যদি শুনি পায় অমিত শ্বাহে এটা কৈছিলে যে तीन जो देश है बांग्लादेश पाकिस्तान और अफगानिस्तान उनसे आए हुए जो धर्म पीड़ित जो है किसी समय आ सकते हैं এই কথাটো অমিত শ্বাহে কৈছিলে ৰাজ্যসভাত তেখেতে এই কথা কৰিছে মই নিজে হতভংগ হৈছে আমাৰ সংবাদ মাধ্যম বা বিৰোধী দলৰ যিকোনো দলপতিয়ে বা যিকোনো সদস্যই সেই ৰাজ্যসভাত সেই কথাটো তেখেতক কিয় নধৰিলে আজিলৈকে কিন্তু মই এইটো কথা হতভংগ হৈছোঁ আৰু সকলো এটা অনুৰোধ জনাইছোঁ এই কথা তেখেতসকলে ধৰিব লাগে তেখেতে নিজে কৈছিলে বৰ্তমান ৰাজ্যসভাৰ যোনটো চেনেল তাতো উপলব্ধ আছে কিছু সময় বুলি পেলাই তেখেতে কৈছে কিছু সময় বৰঞ্চ আমি গম পাওঁ যে ৰাজপত্ৰত উল্লেখ কৰা আছিলে যে আপোনাৰ 31 ডিচেম্বৰ 2014 তেখেতে সেইটো সীমা দিছিলে সেই কথাতে আমি তাৰপিছত আমি গম পাইছিলোঁ যে তেখেতসকলে কোনো সীমা ধাৰণ কৰে তাৰ পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা কৈছিলে যে তেখেতসকলে আহি থাকিব কাৰণটো আছিল যে তেখেতসকলে কোনো এটা ৰাজপত্ৰত ক'ব এটা কথা আৰু ৰাজ্যসভাৰ মৌজাত ক'ব এটা কথা সেইটো এটা কথা আৰু আপুনি ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ কথা ক'বলৈ গ'লে হিমন্ত বিশ্ব শৰ্মাৰ কথাত কোনো গুৰুত্ব দিব নালাগে বুলি মই ভাবোঁ কাৰণ আজি যদি মই তেখেতসকলে কয় কি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা যিকোনো যি কথা ৰাজনৈতিকভাৱে কথা কোৱা হৈছে তেখেতৰ ভাষ্য যদি কথা ক'বলৈ যাওঁ এই হিমন্ত বিশ্ব শৰ্মাই কিন্তু আমাক এদিন কৈছিলে যে বিজেপি এটা সাম্প্ৰদায়িক দল অসমৰ যদি ইয়াত আহে যেন আমাৰ যোনটো ভাতৃত্ববোধ সেইটো নষ্ট হ'ব বুলি হিমন্ত বিশ্ব শৰ্মাই কিন্তু অসমৰ জনগণৰ আগত কৈছিলে তেখেত তেতিয়াও এটা দায়িত্বশীল মন্ত্ৰী আছিলে তেখেতে আমাক কৈছিলে যে we have to demoralize BJP এই কথাষাৰ কিন্তু আমাৰ নাছিল যেটা কংগ্ৰেছ দলৰ আছিল এই মন্তব্য আছিল তাৰ পৰৱৰ্তী সময়ত তেখেতে আহি পেলাই কি দেখিলে আমি নাজানো সেইটো কথা আৰু অমিত শ্বাহৰ যোনটো তেখেতে কৈছে অমিত শ্বাহে আপোনাৰ আমাৰ সদনত নিজে কৈছিলে যে কোনো ধৰণৰ নথিপত্ৰৰ প্ৰয়োজন হিমন্ত বিশ্ব শৰ্মাৰ তিনিটা ধৰণৰ নথিপত্ৰ হ'ব আচলতে যদি আমি ৰাজপত্ৰটো ভালকৈ পঢ়ি চাই তাত কোনো নথিপত্ৰ এতিয়ালৈকে কোনো ঠিক কৰা নাই সেইকাৰণে মানুহৰ আগত যিখিনি উল্টা পুল্টা কথা কৈ পেলাই তেখেতসকলে একো কথাটো স্পষ্ট ভাষাৰে কোৱাটো আমি বিচাৰোঁ আৰু এটা কথা নাগৰিকত্ব সংশোধনী আইন 2019 কোনো পৰ্যায়ে অসমৰ জনগণ তথা ভাৰতবৰ্ষই নামানো বুলি আমি ইতিমধ্যে স্পষ্ট কৰিছোঁ আৰু ইয়াৰ বিৰুদ্ধে আমি জংগী আন্দোলন ৰাজপথত আমাৰ পৰীক্ষাৰ শ্ৰেণীকোঠাত আৰু শ্ৰেণীকোঠাতো আমি আন্দোলনটো অব্যাহত ৰাখিছোঁ দীপজ্যোতি কেনেকৈ ক'ব বিচৰা হৈছে যে নেতাসকলৰ মাজতে কিন্তু কথাৰ মিল নোহোৱা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে মনজিতে সমগ্ৰ পৰিৱেশ সন্দৰ্ভত খুব সুন্দৰভাৱে বিশ্লেষণ আগবঢ়াইছে এগৰাকী আছুৰ নেতা হিচাপে কেন্দ্ৰই ল'ব বিচাৰিছে সমগ্ৰ পৰিৱেশ আমি যদি চাওঁ গোটেই পৰিৱেশটো যদি আমি ভালদৰে বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে এটা কথা কিন্তু ঠিক কাৰণ এইটো ৰাজনীতিত হৈ থাকে এইটো এনেকুৱা এটা ধূলিয়ৰী পৰিৱেশ সৃষ্টি কৰাটো ৰাজনৈতিক দলৰ নেতাসকলৰ এটা তেওঁলোকৰ এটা স্বভাৱে আৰু সেই স্বভাৱটো কিন্তু বিজেপি চৰকাৰৰ দিনত আটাইতকৈ বেছি পৰিস্ফুট হৈছে এই কাৰণে কাৰণ তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে যি কাম কৰিবলৈ লৈছে তেওঁলোকে যি পদক্ষেপ ল'বলৈ লৈছে সেয়া যে আমাৰ দেশ আৰু ৰাষ্ট্ৰখনৰ যে বিৰোধিতা কৰে সেই কামবিলাকে সেই কথাটো সকলো জনগণে বুজি পাইছে আৰু বুজি পোৱাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত ইয়াৰ আন্দোলনৰ সূচনা হৈছে আৰু সেই আন্দোলনৰ সময়ত এই আন্দোলনৰ বা মানুহৰ যি এটা চিন্তাধাৰাত সোমাই গৈছে তেওঁলোকৰ বিৰোধিতাৰ সেইটো সময়ত তেওঁলোকে ইজনে সিজনে বেলেগ বেলেগ কথা কৈ তেওঁলোকে আমাক বিপথে পৰিচালিত কৰিব বিচাৰিছে যাতে ভাৰতবৰ্ষৰ জনগণে এই ব্যৱস্থাটোৰ জৰিয়তে তেওঁলোকে বেলেগ এটা বাতাবৰণ সৃষ্টি কৰি তেওঁলোকৰ দৃষ্টিগোচৰটো বেলেগ ফালে আনিব পাৰে আমি যদি চাওঁ আজি হিমন্ত বিশ্ব শৰ্মাৰ কথা আমি যদি কওঁ তেওঁ এটা সময়ত কৈছিলে যে গুজৰাটৰ নৰেন্দ্ৰ মোদীৰ সম্পৰ্কত সমালোচনা কৰি কিছু কথা কৈছিলে যে তেওঁ হেৰি তাৰ গুজৰাটৰ আমাৰ নলাই মুছলমানৰ তেজ যায় আজি আমি এই মঞ্চৰ পৰা আমি তেওঁক প্ৰত্যাহ্বান জনাইছোঁ তেওঁ এতিয়া দেখুৱাই দিয়ক আমাক তেওঁক যদি আমি তেওঁৰ কথাবিলাক যদি আমি সঁচা বুলি ভাবিবলৈ হয় তেওঁ আমাক দেখুৱাই দিয়ক গুজৰাটৰ কোনটো নলিয়েদিনো আমাৰ মুছলমান মানুহৰ তেজ বয় আকৌ সেইজন মন্ত্ৰীয়ে আকৌ এটা সময়ত কৈছিলে যে ঠেলাৱালা আৰু ৰিক্সাৱালাই কাণতলীয়া চৰ দিব নৰেন্দ্ৰ মোদী আৰু সেই কাণতলীয়া চৰটো কোনজন ঠেলাৱালা আৰু ৰিক্সাৱালাই দিলে সেইটো আমাক দেখাই দিয়কচোন হিমন্ত বিশ্ব শৰ্মাই তেতিয়া আমি তেওঁলোকৰ কথাবিলাক আমি মানি ল'ম আৰু এটা কথা ঠিক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটা গুকাত মিছা কথা কৈছে এখন ৰাষ্ট্ৰত ভাৰতবৰ্ষৰ দৰে সংসদীয় গণতন্ত্ৰত সেইটো ব্যৱস্থাহে আমাৰ গ্ৰহণ কৰা হয় যিটো আমাৰ সংসদত গৃহীত কৰা হয় আইনৰ জৰিয়তে এবাৰ গৃহীত কৰাৰ পাছত ৰাজ্যই কোনো ধৰণৰ ষ্টেট গভৰ্ণমেণ্টে ইয়াত কোনো ব্যৱস্থা ল'ব নোৱাৰে কিন্তু পাৰিব তেতিয়া যদি তাৰ বিপক্ষে আকৌ বেলেগ এখন আইন প্ৰস্তুত কৰিব লাগিব কিন্তু সেই আইনখনো প্ৰস্তুত কৰা নাই গতিকে তেওঁৰ কথাবিলাকে এটা আমাৰ ধূলিয়ৰী বাটৰ সৃষ্টি কৰিছে যিয়ে আমাৰ মানুহখিনিক আমাৰ যি চিন্তাধাৰা বা আমাৰ দৃষ্টিভংগীক অন্য ফালে লৈ যাবলৈ বিচাৰিছে মই আহিম আপোনাৰ জ্ঞানেন্দ্ৰ বৰ্মন চলাইব বিচাৰিছোঁ ইয়াত দুটা কথা জড়িত আছে আমি বুজিব লাগিব এটা সৰ্বভাৰতীয় প্ৰেক্ষাপট আছে
আৰু সৰ্বভাৰতীয় প্ৰেক্ষাপটত এই যিটো কেপ পিছত কা হ'ল এইটো সেই সময়ৰ কংগ্ৰেছ চৰকাৰ CPM চৰকাৰে 2012 চনত ৰিজলিউশ্যন লৈছিলে প্ৰস্তাৱ লৈছিলে যে যিসকল নিৰ্যাতিত ইতিহাসৰ যি ভুল হ'ল সেই ভুলৰ যিসকল স্বীকাৰ হ'ল সেইসকলক ন্যায় দিয়াৰ কাৰণে হিন্দুসকলক নাগৰিকত্ব দিয়াৰ কাৰণে শৰণাৰ্থী দিয়াৰ কাৰণে প্ৰস্তাৱ লৈছিলে এক ঐতিহাসিক নেশ্যনেল কমিটমেণ্ট আছিলে সেই সময়ৰ সেই ঐতিহাসিক প্ৰেক্ষাপট চাই পেলাই আৰু অমিত শ্বাহৰ বক্তব্য সেই ঐতিহাসিক প্ৰেক্ষাপটত সেই গুৰুত্ব আছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কিন্তু বিষয়টোত একে সময়তে অসমৰ ক্ষেত্ৰত সংবেদনশীলতা আছে সেইটো আমি স্বীকাৰ কৰিব লাগিব সৰ্বোচ্চ ন্যায়ালয়ে সেই কথা স্বীকাৰ কৰিছে এয়া দুটা কথা এটা হ'ল নেশ্যনেল পাৰ্সপেক্টিভ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথা যিটো কথা পৰিস্ফুট হৈছে সেইটো হ'ল আপোনাৰ আঞ্চলিক এটা পাৰ্সপেক্টিভ অসমৰ সেন্সিটিভিটিটো গুৰুত্ব লৈ পেলাই কাৰণ কিয় এটা কথাটো হ'ল যেতিয়া ইয়াত কোৱা হৈছে যে তাত হিন্দু শিখ পাৰ্চী ইত্যাদি আহিব নিশ্চিতভাৱে তাত ধৰ্মীয় কথাৰ প্ৰমাণটো লাগিব প্ৰমাণটো লাগিবই কিন্তু এতিয়া হয় আন এটা কথা হ'ল আপোনাৰ হয় মই আহি আছোঁ আপোনাৰ বিষয়টোলৈকে দুটা কথা হৈছে আপুনি কৈছে কিন্তু দুটা কথা চাব এটা আনটোৰ পৰিপূৰক হ'ব পাৰে কাৰণ অমিত শ্বাহ এটা দল এখন চৰকাৰ তেওঁলোকে মন্তব্য বেলেগ বেলেগ বিজেপি চৰকাৰ অসমতো বিজেপি চৰকাৰ তেওঁলোকৰ গৃহমন্ত্ৰীয়ে কয় এটা আৰু অসমৰ ফাইনেন্স মিনিষ্টাৰে কয় এটা হয় যেতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছে তেখেতে সৰ্বভাৰতীয় পাৰ্সপেক্টিভত কথাটো কৈছে বা ক'ব লাগিবই যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে তেতিয়াহ'লে অসমৰ সংবেদনশীলতাটো ধ্যানত ৰাখি পেলাই বক্তব্যটো দিব লাগিব কিন্তু তাত এটা কথা স্পষ্ট যে যদি যিটো অমিত শ্বাহ ডাঙৰীয়াই কৈছে সেই তথ্য যিটো ষ্টেটমেণ্ট অফ দ্য পাৰ্চন ইটছেল্ফ শুড বি কাউণ্টেড এজ দ্য এভিডেন্স তেনেকুৱা ক্ষেত্ৰতো কিন্তু এটা প্ৰভিজন নিশ্চিতভাৱে তাত থাকিব লাগিব সেইটো হ'ল যদি কোনোবাই ভুল তথ্য দিয়াসকলক শাস্তিৰ বিধান তেনেকুৱা এটা থাকিব বা আমাৰ যিটো আমি আশা কৰিছোঁ আহি থকা দিনত সেইটো আহিব আৰু সেইটো এতিয়াও এজ অফ নাও এইটো এটা হাইপথেটিকেল পজিশ্যনত আছে বুলি ক'ব পাৰি এইকাৰণে কাৰণ কংক্ৰিট সেইটো ওলাই অহা নাই কেন্দ্ৰীয় আমি সেইটোলৈ অপেক্ষা কৰিব লাগিব কিন্তু এটা কথা ঠিক হিমন্ত বিশ্ব মানে ৰেছপন্সিবল মন্ত্ৰীয়ে ৰেছপন্স যিটো দিছে আপোনাৰ সেই ৰেছপন্সটো অসমৰ প্ৰেক্ষাপটত তাৰ গুৰুত্ব এইকাৰণে আছে কাৰণ অসমৰ ক্ষেত্ৰত অমিত শ্বাহৰ ক্ষেত্ৰত অসমৰ গুৰুত্ব নাই নিশ্চিতভাৱে গুৰুত্ব আছে অমিত শ্বাহে যেতিয়া বক্তব্য দিছে অমিত শ্বাহে কেৱল অসমৰ কথা ক'লে নহ'ব গোটেই ভাৰতৰে কথা তেখেতে কৈছে সৰ্বভাৰতীয় প্ৰেক্ষাপটত তেখেতে বক্তব্য দিছে ঠিক আছে সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ কথাটো ক'লে সৰ্বভাৰতীয় প্ৰেক্ষাপটত অমিত শ্বাহ ডাঙৰীয়া সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ কথাটো ক'লে তেওঁৰ মুখৰ পৰা এবাৰো নোলাল অসমৰ কথা অসমৰ প্ৰেক্ষাপটত উচ্চতম ন্যায়ালয়ৰ ৰায় শুনানি দিলে যে অসম ত্ৰিপুৰা পৃথক কৰি ৰখা হৈছে তেনেকুৱা এটা বক্তব্য কিয় অমিত শ্বাহে দিব নোৱাৰে অসমৰ কথাটো আপোনাৰ যথেষ্ট গুৰুত্ব আছে হিমন্ত বিশ্ব শৰ্মাই এইটো ক'বই লাগে ইয়াতে অসমৰ কথা যথেষ্ট গুৰুত্ব আছে আৰু গুৰুত্ব আছে কাৰণে আপুনি দেখিব অসমৰ সকলো জাতীয় দল সংগঠনক নিমন্ত্ৰণ কৰি নি পেলাই অমিত শ্বাহ ডাঙৰীয়া আলোচনা কৰিছিলে আলোচনাৰ কি সিদ্ধান্ত হ'ল আলোচনাৰ সিদ্ধান্ত মৰ্মে আমি দেখিবলৈ পালো আপোনাৰ যে অধিক সংখ্যক জাতীয় সংগঠনে ক'লে যে অসমত আমি কা নামানো ৰাতি 2টা বজালৈকে কিন্তু হল কি পুৱা 11 বজাৰ কেবিনেটত এপ্ৰুভেল লোৱা হ'ল এক্সাক্ট তথ্যটো মই কৈছো আপোনাক যেতিয়া তেওঁলোকে আলোচনা কৰিছিলে তেতিয়া এই আপুনি আলোচনা নামৰ নাটক সৃষ্টি কৰা হয় বিজেপি দলে আগতে ডিসিশন লৈ থৈছে বিজেপি দলে আগতে সিদ্ধান্ত লৈ থৈছে আপুনি অসমৰ ৰাইজক অসমৰ দল সংগঠনক আভুৱা মাৰিবলৈ এখন নাটক সৃষ্টি কৰা হয় আপুনি যিটো কৈছে মই কৈছো আপুনি যিটো পইণ্ট কৈছে সেইটো পইণ্ট উত্থাপন হোৱা নাছিলে যে অসমক আঁতৰাই ৰাখিব লাগে আপুনি যদি জাতীয় দল সংগঠনক সুধে তেওঁলোকে কৈছে আমি গোটেই দেশতে হ'ব নোৱাৰে প্ৰব্লেমটো তাত হ'ল তেওঁলোকে কৈছে যে গোটেই দেশতে হ'ব নোৱাৰে সেইটো ষ্টেণ্ড আছিলে ইভেন আন্দোলনকাৰী যিসকল আলোচনাকাৰী নেতা সেইসকল নেতাক আপুনি সুধিলে তেওঁলোকে ক'ব যে আমি ইভেন ইনাৰ লাইন পাৰ্মিটৰ দাবী তেতিয়া জনোৱা নাছিলোঁ এই কথাবিলাক কিন্তু জড়িত আছে এখন ৰাষ্ট্ৰীয় আইন ইয়াৰ ঐতিহাসিক গুৰুত্ব আছে কিন্তু অসমৰ ক্ষেত্ৰত সংবেদনশীলতা আছে কাৰণে আলোচনা ইমান প্ৰতিবাদ হোৱাৰ পিছতো অমিত শ্বাহ ডাঙৰীয়া বাৰে বাৰে কৈছে যে আমি বলবৎ কৰিমেই গণতান্ত্ৰিক প্ৰক্ৰিয়া গোটেই দেশত ইয়াৰ প্ৰয়োজনীয়তা আছে আপোনাৰ সেই প্ৰয়োজনীয় পণ্ডিত নেহৰু মহাত্মা গান্ধী চৰ্দাৰ পেটেল ইভেন CPM দলৰ ৰিজলিউশ্যন প্ৰস্তাৱ লোৱা আছে আপোনাৰ এইটো ৰাষ্ট্ৰীয় কমিটমেণ্ট আছিলে কাৰণ এনেকুৱা হ'ল দেশ বিভাজন এনেকুৱা হ'ল যে আমি দুজন মই বাণিজ্যিক বিৰতি ল'ব বিচাৰিছোঁ বিৰতিৰ পিছত পুনৰ উভতি আহিম চাই থাকিব যুৱকণ্ঠ খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত যুৱকণ্ঠলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আইনজীৱী আমি নচলাই আহিব বিচাৰিছোঁ তিনিগৰাকী বক্তাৰ বক্তব্য শুনিলে আপুনি দুগৰাকীকে এটা পক্ষত গৈছে আৰু জ্ঞানেন্দ্ৰ বৰ্মনে
চৰকাৰক যেন সহানুভূতি প্ৰকাশ কৰিছে, দলক সহানুভূতি প্ৰকাশ কৰা বক্তব্য প্ৰকাশ কৰা যেন মোৰ কিছু ভাৱ হৈছে। মই আহিম জ্ঞানেন্দ্ৰ বৰ্মনৰ ওচৰলৈ, কি ক'বা? চাওক, প্ৰথম কথাটো হৈছে যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট কা এইটো ভাৰতীয় সংবিধানৰ খিলাফ এটা আইন ভাৰতৰ পাৰ্লিয়ামেণ্টত গৃহীত হ'ল। আমি ভাৰতীয় নাগৰিক হিচাপে আৰু এখন গণতান্ত্ৰিক দেশত আমি এই কথাটো বুজিম যে চৰকাৰে ক্ষমতা পোৱাৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ জনগণৰ ওপৰত এটা হিটলাৰী শাসন আৰম্ভ কৰিছে। সাংবিধানিকভাৱে যদি চোৱা যায় তেতিয়াহ'লে আৰ্টিকল 14 ভায়োলেশ্যন কৰা হৈছে। সাংবিধানিকভাৱে যদি চোৱা যায় প্ৰিএম্বুলৰ যিটো ছেকুলাৰ শব্দ আছিলে তাক চৰম পতাঘাত কৰিছে আৰু টোটেলি নস্যাৎ কৰি এই আইনটো অনা হৈছে। আজি অসমৰ প্ৰেক্ষাপটত যদি চোৱা যায় তেতিয়াহ'লে আমি ক'ব লাগিব যে অসম চুক্তি আছে, এটা নেশ্যনেল কমিটমেণ্ট আছে। 1971 24 মাৰ্চ মিডনাইটলৈকে যিসকল অসমত আছে, যিসকলৰ তথ্য পাতি আছে, তেওঁলোকে ভাৰতীয় নাগৰিক বুলি গণ্য কৰা হৈছে আৰু এটা ৰক্তাক্তময় পৰিৱেশত এই চুক্তিটো হৈছে। এনেই এলাপচা 855 জন শ্বহীদৰ কেঁচা তেজৰ ৰাজপথ নহয়, এইটো দেশৰ প্ৰধানমন্ত্ৰী অসম চৰকাৰ আৰু আছুৰ নেতৃত্ব বা সেই সময়ৰ নেতৃত্বসকলে চুক্তিটো কৰিছে। সেই চুক্তিক নস্যাৎ কৰি তেওঁলোকে এই আইনটো বনাইছে। লগতে অসমৰ জনগণে তীব্ৰ প্ৰতিবাদ কৰিছে। অসমৰ এনেকুৱা কোনো দল সংগঠন নাই যি সংগঠনে এই আইনটোক সমৰ্থন কৰিছে। তাৰ পিছতো একনায়কত্ববাদ হিচাপে তেওঁলোকে এই আইনটো আনিছে। আনাৰ পিছত গোটেই অসমত, গোটেই ভাৰতবৰ্ষত এটা জুই জ্বলিছে। জ্বলাৰ পিছতো ভাৰতবৰ্ষৰ হোম মিনিষ্টাৰ, এজন দায়িত্বশীল মন্ত্ৰী, যিজনৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষৰ হোম ডিপাৰ্টমেণ্ট, গোটেই গৃহ বিভাগটো চলি আছে, নিৰাপত্তাৰ দায়িত্বত আছে, তেওঁলোকৰ মন্তব্য এনেকুৱা যেন মন্তব্য লাগে যে তেওঁৰ মন্তব্য এটা, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ মন্তব্য এটা, আৰু অসমৰ আৰু এজন মানে গোটেই মানে আমি প্ৰতাৰক মানে অঘোষিত মুখ্যমন্ত্ৰী যেনে লাগে আমাৰ কেতিয়াবা। কিছু বিভ্ৰান্তিমূলক মন্তব্য দিয়ে, গোটেই অসমৰ পৰিৱেশটো মানে বেলেগ এটা পৰ্যায়লৈ লৈ যাব বিচাৰিছে। আচলতে আমি এই কথাবিলাক এটা কথা বুজি পাওঁ যে জনগণক তেওঁলোকে শাসনৰ নামত বিভ্ৰান্তি সৃষ্টি কৰি তেওঁলোকৰ যিটো RSSৰ যিটো পলিচি, গোটেই হিন্দুত্ববাদ, তেওঁলোকে হিন্দু ৰাষ্ট্ৰৰ তেওঁলোকে যিটো সপোন, সেই সপোনটো ইষ্টাব্লিছ কৰিবলৈ গৈ আছে। কিন্তু অসমীয়াৰ জনগণৰ যিখিনি আৱেগ অনুভূতি, যিখিনি কমিটমেণ্ট আছিলে, গোটেইখিনি তেওঁলোকে অপমান কৰিছে, পতাঘাত কৰিছে। আৰু আমি এই কথাটো এটা কথা বুজায় যে এই দলৰ চৰকাৰৰ কোন মুহূৰ্তত কি কৈ আছে কোনো তেওঁলোকৰ হেৰি নাই, মানে ঠিক নাই বুলি ক'ব। মই ডিপ্টি ওচৰলৈ আহিব বিচাৰিছোঁ। মই পুনৰ একেটা প্ৰসংগ লৈ যাব বিচাৰিছোঁ। দিল্লীত কৈছে গৃহমন্ত্ৰীয়ে এটা আৰু অসমত কৈছে প্ৰভাৱশালী মন্ত্ৰীয়ে এটা। ইয়াৰ তেওঁলোকৰ কিবা চিক্ৰেট এজেণ্ডা থাকিব পাৰে নেকি যে সমগ্ৰ পৰিৱেশটো ধূসৰ কৰি দিয়া হওক, আন্দোলনটো বিফলে পৰিচালিত কৰা হওক, মানুহৰ মাজত বিশ্বাসহীনতাৰ পৰিৱেশ এটা সৃষ্টি কৰি দিয়া হওক, এনেকুৱা কিবা চিক্ৰেট এজেণ্ডা থাকিব পাৰে নেকি দলটোৰ? কিন্তু মই নাভাবোঁ যে বিজেপি দলটো ইমান অদূৰদৰ্শী দল বুলিও মই নাভাবোঁ। অদূৰদৰ্শী দল কেতিয়াও নহয়। অদূৰদৰ্শী দল হোৱা হ'লে তেওঁলোকে আকৌ দ্বিতীয়বাৰ নৰেন্দ্ৰ মোদীক প্ৰক্ষেপ কৰি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বনাব নোৱাৰিলেহেঁতেন। তেওঁলোকে পাৰিছে এই কাৰণে তেওঁলোকৰ নিৰ্দিষ্ট কেইখনমান ৰাজ্যক কেন্দ্ৰ কৰি কেইখনমান ৰাজ্য জিকিবৰ কাৰণে তেওঁলোকে হয়তো কাখন বলবৎ নকৰিলেহেঁতেন। সেইবাবে মই কৈছোঁ যে বিজেপি দল ইমান অদূৰদৰ্শী দল নহয়, তেওঁলোকে দূৰদৰ্শী দল। আৰু এই যিটো পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছে, এই পৰিৱেশটো আৰু নিশ্চয় তেওঁলোকৰ কিছুমান চিক্ৰেট এজেণ্ডা, চিক্ৰেট পলিচি থাকিব পাৰে। তাৰমানে নিশ্চিতভাৱে থাকিব পাৰে মানে আছেই। কাৰণ এইটো কাৰণেই আছে, আজিৰ সময়খিনিত এতিয়া মানুহে নামানে, যদি নামানে তেতিয়াহ'লে কোনেও কেতিয়াও তেওঁলোকে জিকিব নোৱাৰে, আকৌ তেওঁলোকে শাসনলৈ আহিব নোৱাৰে। আমি উত্তৰ পূব ভাৰতৰ কথাই ক'বলৈ বিচাৰিছোঁ। আজি উত্তৰ পূব ভাৰতৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক প্ৰতিটো দিশতে দুৰ্দশাময় পৰিস্থিতি। আজি ভাৰতবৰ্ষৰ উন্নতিৰ কথা কৈছে, জয়ঢোল বজাই আছে, কিন্তু ভাৰতবৰ্ষ আজি যি আমাৰ ভোকাতুৰ দেশৰ তালিকা নিৰ্মাণ কৰা হ'ল, সেই ভোকাতুৰ দেশৰ তালিকাত আমাৰ 117 নম্বৰ মানে লাভ কৰিলে। আৰু তেনেকুৱা এটা অৱস্থাত আজিতো কোনেও তেওঁলোকৰ উন্নয়ন দেখা নাই কাৰণে মানুহে ভোট নিদিয়ে। সেইটো সময়ত তেওঁলোকে প্ৰথমতে নিজক মাৰ্কেটিং কৰিলে, নিজৰ ফেচবিলাকক লৈ মাৰ্কেটিং কৰিলে যে আমাক ভোট দিয়ক, আমি ভাল কাম কৰিম। তাৰপিছত দেখিলে যে এনেদৰে কাম কৰিলে নহ'ব, কাৰণ এতিয়া আমি ধৰ্মক লৈ কাম কৰিব লাগিব, এতিয়া ধৰ্মক মাৰ্কেটিং কৰিব লাগিব, ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰিব লাগিব, তেতিয়া আমি মানুহখিনিক আমি পাম আৰু আমি সেই ভোট লৈ পিনে আমি জিকিব পাৰিম। সেই তেনেকুৱা ধৰণৰ কথাখিনি তেওঁলোকে আনিলে। আজিৰ তাৰিখত বিজেপি দলে ইমান নৈতিকতাহীন, গণতান্ত্ৰিক প্ৰমূল্যবোধ নথকা কাম কিয় কৰিবলৈ তেওঁলোকে মানে চেষ্টা চলাইছে, আপ্ৰাণ চেষ্টা চলাই আছে।
আপ্ৰাণ চেষ্টা এইকাৰণে চলাই আছে যে তেওঁলোকে বুজাব বিচাৰিছে কাখন ভাল আৰু কাৰ জৰিয়তে আমাৰ সৰ্বাংগীন উন্নতি হ'ব, আমাৰ ভাষা সংস্কৃতি কৃষ্টি লগতে অসমৰ সৰ্বাংগীন উন্নতি হ'ব। কিন্তু সেই কথাটো আমাৰ মানুহেতো বুজি পাইছে যে এই কথাটো কেতিয়াও নহয়। গতিকে তেওঁলোকে মিছা কথা এটাক 10 বাৰ সঁচা বুলি কৈছে। এটা কথা আপোনালোক সকলোৱে জানে, হিটলাৰে এটা নিয়ম মানি চলিছিলে যে এটা কথা যদি তুমি এবাৰ কোৱা তেতিয়াহ'লে সেই কথাটো মিছা, সেই একেটা কথাকে যদি তুমি 10 বাৰ কোৱা তেতিয়াহ'লে সেই কথাটো সঁচা, আৰু সেইটোকে মিছাটোক সঁচা সজায়। এটা সুন্দৰ গল্পও আছে তাক লৈ, এই ছাগলীৰ গল্পটোলৈ মনত পৰিছে মই সমস্যা ক'ব পাৰে। তেনেদৰে সেই কথাবিলাককে কৰি তেওঁলোকে সঁচা সজাই পিনি আমাৰ গণতন্ত্ৰক এটা বিপথে পৰিচালিত কৰি আমাৰ ৰাষ্ট্ৰ ব্যৱস্থাটোক তেওঁলোকৰ আৰু 10 বছৰ 20 বছৰ পিছলৈ লৈ যাবলৈ জ্ঞানৰে মই মনত চলাব বিচাৰিম। খুব এটা গুৰুত্বপূৰ্ণ প্ৰসংগ টানি লৈ গৈছে দীপজ্যোতিয়ে। এগৰাকী তৰুণ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে তেওঁ যথেষ্ট পৰিমাণে এনালাইচিছ কৰিছে সমগ্ৰ পৰিৱেশটো লৈ পেলাই, আৰু স্পষ্টভাৱে কৈছে যে কেইখনমান ৰাজ্যত জিকিবৰ কাৰণে কেইটামান ভোটৰ আশাতেই তেওঁলোকে অসমত এনেকুৱা ধৰণৰ এখন বিল জাপি দিবলৈ চেষ্টা কৰিছে, এখন আইন জাপি দিবলৈ চেষ্টা কৰিছে। বিজেপিৰ গোটেই পৰিক্ৰমাটো আপুনি যদি নিৰীক্ষণ কৰে নিশ্চয় আপুনি হয়তো ক'ব যে এখন চিক্ৰেট এজেণ্ডা থাকিব পাৰে নিশ্চয় দলটোৰ। নহয়, চিক্ৰেট এই যে মটৰ দেখিবলৈ পোৱা বিজেপিয়ে মই গোটেই মই বাৰে বাৰে কৈছোঁ 1980 চনৰ পৰা 1980 চনৰ 6 এপ্ৰিলৰ পৰা যদি বিজেপিৰ পৰিক্ৰমাটো আপুনি অবজাৰ্ভ কৰে দেখিব তাত চিক্ৰেট এজেণ্ডা নহয়, এইটো অপেন এজেণ্ডা আছিলে। কাটো বিজেপিৰ কোনো চিক্ৰেট এজেণ্ডা নাছিলে, বিজেপিৰ নেশ্যনেল কমিটমেণ্ট আছিলে। মই সুধিব বিচাৰিছোঁ, মোক এটা স্পষ্টকৈ কওক যে দেশৰ গৃহমন্ত্ৰীয়ে এটা কথা কৈছে দিল্লীত ৰাজ্যসভাত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা কৈছে অসমত। এইটো আৰু স্পষ্ট, মই ইতিমধ্যে এই প্ৰশ্নটোৰ আপোনাৰ উত্তৰ দিছোঁ যে এইটো মই সুধিব বিচাৰিছোঁ ইয়াৰ আগত যিটো কোৱা হৈছে চিক্ৰেট এটা এজেণ্ডা আছে দলটোৰ, এইটো সম্পৰ্কে আপুনি কি ক'ব খোজে? বিজেপিৰ যি এজেণ্ডা আছে মই যিমান দূৰ অবজাৰ্ভ কৰিছোঁ এজন নাগৰিক হিচাপে, সেয়া কোনো চিক্ৰেট এজেণ্ডা নহয়, অপেন এজেণ্ডা। অপেন এজেণ্ডা আছিলে ৰাম মন্দিৰ বনালে, কোনো চিক্ৰেট এজেণ্ডাৰে বনোৱা নাই, ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে হৈছে। মই সুধিব বিচাৰিছোঁ যিটো দুখৰ পৰিৱেশ সৃষ্টি কৰা হৈছে, এজন মানুহে যদি অমিত শ্বাহৰ বক্তব্য শুনে আৰু তাৰপিছত যদি তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য শুনে, তেওঁ নিজকে আচৰিত মানিব যে কোনজন সঁচা কোনজন মিছা। আপুনি এগৰাকী যথেষ্ট পৰিমাণে চিন্তাবিদ, আপুনি লিখা মেলা কৰে, আপুনি আপোনাৰ বাতৰি কাকতৰ আৰ্টিকল প্ৰকাশিত হয়, আপুনি এগৰাকী সুস্থিৰ চিন্তাধাৰাত বিশ্বাসী লোক, গতিকে আপোনাৰ পৰা মই স্পষ্ট মন্তব্য আশা কৰিম। এটা স্পষ্ট এটা কথা ইয়াত থকা আটাই স্বীকাৰ কৰিব, হিমন্ত বিশ্ব শৰ্মাক নে অমিত শ্বাহ? এটা কথা সকলোৱে ইয়াত থকা স্বীকাৰ কৰিব যে কাটো বিজেপিৰ হিডেন এজেণ্ডা নাছিলে, এইটো স্পষ্ট এজেণ্ডা আছিলে। মই কাৰ প্ৰসংগ নিব বিচৰা নাই, এতিয়া কৈছোঁ যে অমিত শ্বাহে যদি এটা দিল্লীত কৈছে, হিমন্ত বিশ্ব শৰ্মাই এটা গুৱাহাটী বেলেগ কথা কৈছে। এই যে দুখৰ পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছে অসমৰ ৰাইজৰ মাজত এই প্ৰতিবাদৰ সময়ছোৱাত, ইয়াত দলটোৰ কিবা দুখৰ কিবা এজেণ্ডা আছে নেকি? মই এটা নহয় অসমৰ ক্ষেত্ৰত সুধিব বিচাৰিছোঁ, ৰাম মন্দিৰৰ ক্ষেত্ৰত বিজেপি কি এজেণ্ডা আছিল, কাৰ ক্ষেত্ৰত বিজেপি কি এজেণ্ডা জানিব বিচৰা নাই, বেলেগ কথা। হয়, আন্দোলনকাৰীক তেওঁলোকে বিভাজন কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ মন্তব্যবিলাক কৰি আছে, সেইটোৱে মই জানিব। কিয় একে বক্তব্য অমিত শ্বাহে ক'ব নোৱাৰিলে? অমিত শ্বাহে কিয় হিমন্ত বিশ্ব শৰ্মাই ক'ব নোৱাৰিলে? আজি আমি এটা বিষয় আলোচনা কৰিছোঁ, যিটো বিষয় ফাইনেল আমাৰ যিটো মডেলিটি, সেই মডেলিটি এতিয়া অহা নাই। মডেলিটি সম্পৰ্কত এটা ফাইনেল সিদ্ধান্ত হ'ব গৈ আছে, আৰু হ'ব যাওঁতে ৰাইজৰ মাজত আপোনাৰ পাব্লিক অপিনিয়ন গঠন কৰাৰ কাৰণে সময়ে সময়ে দলবিলাকে কিছুমান এজেণ্ডা ৰাখিব লাগিব যে এইটো আমাৰ এজেণ্ডা, আমি এইটো কৰিব গৈছোঁ। সেই সবল স্থিতিৰ পৰা ভিত্তি কৰি আপোনালোকে জনমত তৈয়াৰ কৰক, নিশ্চিতভাৱে সেই জনমতৰ অংশ হ'ল আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো বক্তব্য, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বক্তব্য ডেফিনেটলি যথেষ্ট গুৰুত্ব আছে, অসমৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী। কিন্তু এতিয়া গুৰুত্ব আছে কাৰণে আজি অসমৰ ৰাজনৈতিক ডিস্কৰ্চটো হিমন্ত বিশ্ব শৰ্মা নোহোৱাকৈ আলোচনা নহয়। কিয়? আমি বৃহৎ আমি তত্ত্বত থাকিব লাগে, ব্যক্তি নহয়। কথাটো হ'ল আপোনাৰ যে কিছুমান চিষ্টেম নিয়ম থাকিব। আমাক যেতিয়া হিটলাৰে এটা সময়ত তেনেকুৱা কৰিছিলে, হিটলাৰে নিজৰ হৈ মাৰ্কেটিং কৰাইছিলে, হিটলাৰে নিজৰ হৈ কৈছিলে যে এতিয়া মই ক'ব বিচৰা গুৰুত্বপূৰ্ণ বিষয় কেইটামান আইনুদ্দিন ডাঙৰীয়াই উল্লেখ কৰিছে, সেইটো গুৰুত্বপূৰ্ণ বিষয় মই যাব খুজিছোঁ। তেখেতে কৈছে যে নিশ্চিতভাৱে যিটো কৰিছে বিজেপিয়ে আমি সকলোৱে জানো, এটা দিনৰ পোহৰৰ দৰে স্পষ্ট ভাষাত তেওঁলোকে ৰাইজৰ সন্মুখত ৰাখিছে, আৰু তাৰ বিষয়টো
খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত যুৱ কণ্ঠলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আপোনাক আধাতে ৰাখিবলগীয়া হ'ল মই ক্ষমা বিচাৰিছোঁ তাৰ বাবে জ্ঞানেন্দ্ৰ বৰ্মন আপুনি ক'ব পাৰে হয় আইনজীৱী ডাঙৰীয়াই কেইটামান গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে এই বিষয়কেইটা লৈ পেলাই এখেতসকলে সুপ্ৰিম কোৰ্টত গৈছিলে এটা কৈছিলে যে কাটো সংবিধান বিৰোধী আৰ্টিকল 14 ভায়োলেট কৰা বুলি কোৱা হৈছে সেই কথাটো অলপ স্পষ্ট হোৱা প্ৰয়োজন সৰ্বোচ্চ ন্যায়ালয়ে আপোনাৰ ইয়াত দুটা বিষয় লৈ আগবাঢ়িছিল এটা হ'ল ইয়াত স্থগিতাদেশ দিব লাগে আৰু আনটো ইয়াক বাতিল কৰিব লাগে সৰ্বোচ্চ ন্যায়ালয়ে দুইটাই স্থগিতাদেশ দিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছে আৰু বাতিল কৰা নকৰা পৰ্যায়টো আলোচনা শুনানি প্ৰক্ৰিয়াৰ মাজেৰে আহিব আৰ্টিকল 14ত কোৱা আছে যে ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল সেই আৰ্টিকল 14ত কিন্তু আন এটা বিষয় আছে যিটো আমি নকওঁ এতিয়া বহুতে নকয় সেইটো হ'ল যে ইকুৱেল চাৰ্কামষ্টেঞ্চত ইকুৱেলিটি কথাটো আহিব চাৰ্কামষ্টেঞ্চটো ইকুৱেল হ'ব লাগিব এতিয়া ফৰ এক্সাম্পল আপুনি কিবা ৰিজাৰ্ভেশ্যন পাই আছে কাৰণ আপুনি ছ'চিয়েলি আপোনাৰ ডিপ্ৰাইভ সেইকাৰণে আপোনাক ৰিজাৰ্ভেশ্যন দিছে তাততো ইকুৱেলিটি নাই কিয় এইটো জাষ্টিফাইড আৰ্টিকল 14ত তাৰ কণ্ডিশ্যন আছে আপোনাৰ কণ্ডিশ্যনটো কি যে চাৰ্কামষ্টেঞ্চ ইকুৱেল হ'ব লাগিব মই যদি ফিজিকেলি হেণ্ডিকেপ হওঁ আপুনি দৌৰবিদ হয় আমিতো একেলগে দৌৰিব নোৱাৰোঁ গতিকে মোৰ কাৰণে স্পেচিয়েল প্ৰভিজন লাগিব সেইকাৰণে এই আৰ্টিকল 14এ আপোনাৰ কি কৰিছে এইটো এলাউ কৰিছে এই যিসকল পাৰ্চিকিউটেড পিপল বা নিৰ্যাতিত মানুহ এই তিনিখন দেশৰ যি সংখ্যা লঘু তাৰ ক্ষেত্ৰত আপোনাৰ আৰ্টিকল 14 যদি ভায়োলেট হ'লহেঁতেন সুপ্ৰিম কোৰ্টে ষ্টে অৰ্ডাৰ দিছিলে কিন্তু ভায়োলেট কৰা নাই কাৰণে ষ্টে অৰ্ডাৰ দিয়া নাই মন্দিৰৰ চলাইব বিচাৰিছোঁ প্ৰথমতে ডক্টৰ জ্ঞানেন্দ্ৰ যি কথা কৈছিলে ভালকৈ শুনি আছিলোঁ আমি আৰ্টিকল 14ৰ কথা ক'লে তেখেতে ক'লে কি সেইবাবে ন্যায়ালয়ত গৈছোঁ সেইকাৰণে যোৱা নাছিলোঁ ন্যায়ালয়ে ইতিমধ্যে স্পষ্ট কৰিছে যে অসম আৰু ত্ৰিপুৰা পৃথক কৰিব লাগিব কাৰণ অসম চুক্তি আছে যি 855 জন শ্বহীদে নিজৰ প্ৰাণ আহুতি দি অসম চুক্তি ৰূপায়ণ হৈছিলে অসম চুক্তি স্বাক্ষৰ হৈছিলে তাৰ পাছত অসম চুক্তিৰ কাৰণে আমাৰ কি কয় বিশেষভাৱে সদৌ অসম ছাত্ৰ সন্থাও অসম চুক্তিৰ প্ৰতি গুৰুত্ব দি কাৰণ ইতিমধ্যে তেখেতসকলে অসম চুক্তিত নচাত কৰিবলৈ গৈছে প্ৰথম দ্বিতীয় ত্ৰিপুৰাৰ কথালৈ আহোঁ ত্ৰিপুৰাত টিভিএফে ইতিমধ্যে তেখেতসকলৰ চুক্তি স্বাক্ষৰ কৰিছিলে তাৰপিছত ATTFে স্বাক্ষৰ কৰিছিলে প্ৰদ্যুৎ দেৱবৰ্মনে আপোনালোকৰ এটা আপোনালোকৰ চেনেলত ধুনীয়াকৈ আহি কৰি গৈছে যে কিয় কাৰণে সেইবাবে সুপ্ৰিম কোৰ্টে ইতিমধ্যে কৈছে যে অসম আৰু আমাৰ ত্ৰিপুৰাৰ কথাটো আমি বেলেগকৈ সুকীয়াভাৱে ক'ম আৰু আৰ্টিকল 14ৰ যোনটো আপুনি ইকুৱেলিটিৰ কথা কৈ আছে তেখেতে প্ৰথমতে ডক্টৰ জ্ঞানেন্দ্ৰই কৈছিলে যে হাইপথেটিকেল হয় বস্তুটো তাত ৰিলিজিয়াছ পাৰ্চিকিউশ্যন অৰ্থাৎ ধৰ্মৰ নামত নিৰ্যাতন হৈ পেলাই কোনো ব্যক্তি অহা নাই তাত কোনো উল্লেখ কৰা নাই কেনেকৈ ক'লে যে তেখেতে প্ৰথম ক'লে ইকুৱেলিটিৰ কথা ইয়াত কোনো ইকুৱেলিটিৰ কথা নাহে প্ৰথম কথা আৰু দ্বিতীয় কথাটো ক'বলৈ গ'লে ৰাজপত্ৰ যদি ভালকৈ চাই 2 নম্বৰ দফা 3 নম্বৰ দফাৰ উপশাখা 4 আৰু আপোনাৰ 6 নম্বৰ দফা সেই তিনিটাতে গোটেই কথাখিনি গোটেই বস্তুখিনি সোমাই আছে ৰাজপত্ৰটো আমি যদি ভালকৈ পঢ়োঁ প্ৰথমতে লিখা আছে যে প্ৰভাইডেড ডেট এনি পাৰ্চন কামিং ফ্ৰম দ্য বিলংগিং টু শিখ জৈন বুদ্ধিষ্ট খ্ৰীষ্টিয়ান পাৰ্চী কামিং ফ্ৰম আফগানিস্তান পাকিস্তান এণ্ড বাংলাদেশ তাৰপিছত তেখেতে কৈছে যে 31 ডিচেম্বৰ 2014 তেখেতসকলক দিয়া হ'ব বুলি ইতিমধ্যে স্পষ্টভাৱে উল্লেখ কৰা আছে আৰু আপোনাৰ এণ্ট্ৰি পাছপৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া 1920 আৰু ফৰেনাৰ এক্ট 1946 সেই ওপৰত গোটেই ভিত্তি কৰি পেলাই তেখেতসকলে দিম বুলি কৈছে নাগৰিকত্ব আমি এটা প্ৰথমৰ পৰা এটা কথা কৈছোঁ নাগৰিকত্ব সংশোধনী বিধেয়ক আইনলৈ ৰূপান্তৰ হ'ল 2019 আমি সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছোঁ প্ৰথম কথা আৰু দ্বিতীয় কথাটো ক'বলৈ গ'লে হিমন্ত বিশ্ব আৰু আজি যিহেতু আমাৰ যুৱ কণ্ঠৰ আজি মূল বিষয়বস্তু আছিলে হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ অমিত শ্বাহৰ ভাষ্যৰ ওপৰত আমি ইতিমধ্যে দেখিছোঁ প্ৰথম দিনাখনৰ পৰা লক্ষ্য কৰি আছোঁ হিমন্ত বিশ্ব শৰ্মাক কোনো গুৰুত্ব বুলি নাভাবোঁ ডক্টৰ জ্ঞানেন্দ্ৰই কৈছে যে তেখেতক আমি গুৰুত্ব বুলি ভাবোঁ অসমৰ প্ৰেক্ষাপটত সঁচা কথাত ভাবোঁ আজি অসমৰ গাঁৱে গলিয়ে চুকে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কথা আলোচনা হৈ আছে কিন্তু তেখেতৰ ভাল কথা আলোচনা হৈ থকা নাই কেনেকৈ আমি চিনিব এটা মিছলীয়া হিচাপে আমি অপদাৰ্থ মন্ত্ৰী হিচাপে তেখেতক চিনাকি কৰিব বিচাৰিছোঁ আকৌ শিক্ষা বিভাগৰ তেখেতক দায়িত্ব দিছে এটা কথা বিচাৰিছোঁ অসমৰ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে ক'ব পাৰে যে বহুত উন্নত হৈছে একো উন্নত হোৱা নাই আজি পৰ্যন্ত আমাৰ শিক্ষকসকলে তেওঁলোকে চাকৰি পৰ্যন্ত ভেঞ্চাৰ স্কুলত খাটি আছে তেখেতসকলে দৰমহা নোপোৱাকৈ আজি যদি আমি কলেজসমূহ চাওঁ কলেজসমূহত এতিয়ালৈকে শিক্ষকৰ যিখিনি ৰেচিঅ' আৰু ছাত্ৰৰ যোনটো ৰেচিঅ' সেইটো চালে আমি এটা পয়া লগা অৱস্থা আৰু এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই কি কৰে আমি নাজানো কিছুমান তেখেতৰ ব্যক্তিগত খণ্ডৰ কিছুমান তেখেতৰ চেনেল যদি লৈ পেলাই তেখেতে নিজৰ TRP কৰে সেইটোত আমি গুৰুত্ব বুলি নাভাবোঁ আজিৰ পৰা 50 বছৰৰ পিছত হিমন্ত বিশ্ব শৰ্মাক যেতিয়া মনত পেলাব অসমৰ জনগণে বা আমি যেতিয়া বুঢ়া কালত যেতিয়া আমি থাকিম আমি নিজৰ ল'ৰা ছোৱালীক বা আমাৰ উত্তৰসূৰীক এটা কথা ক'ম অসমত এটা মন্ত্ৰী আছিলে তাৰ নাম আছিলে বদন হিমন্ত বিশ্ব শৰ্মা অসমৰ জ্ঞানেন্দ্ৰ বৰ্মন চলাব বিচাৰিছোঁ খুব এটা গুৰুত্বপূৰ্ণ কথা কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তেওঁ এগৰাকী মিছলীয়া ব্যক্তি বুলি কোৱা হৈছে আৰু তেওঁৰ কথাৰ গুৰুত্ব দি লাভ নাই বুলি কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ ৰাজনীতিত অনেক অনস্বীকাৰ্য শক্তি আজিৰ তাৰিখত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সম্পদ বিভিন্ন মতামত থাকিব পাৰে কিন্তু ইউ মে ডিছলাইক বাট ইউ কেন নট ডিনাই হিম
অসমৰ আজিৰ তাৰিখত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত হিমন্ত বিশ্ব শৰ্মাক ডিনাই কৰিব নোৱাৰে কোনোবাই সমালোচনা কৰিব পাৰে কিন্তু মই তেওঁক নতুন অসমৰ স্বপ্নদ্ৰষ্টা বুলি ভাবিব পাৰোঁ নতুন অসমৰ আৰ্কিটেক্ট বুলি ভাবিব আৰ্কিটেক্ট নতুন অসমৰ স্বপ্নদ্ৰষ্টা আন এটা কথা হ'ল নতুন প্ৰজন্মৰ আমি ব্যক্তিগত ইছ্যুবিলাকত আহিব লাগে ব্যক্তি থাকিব বিচৰা নাই ব্যক্তি মানে আলোচনাবিলাক ব্যক্তিকেন্দ্ৰিক নহয় তত্ত্বকেন্দ্ৰিক হ'ব লাগে প্ৰিন্সিপলটো হ'ব লাগে এই কথাটো হ'ল বিধায়ক আমাক নালাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ সক্ষম যদি মন্ত্ৰী আছে অসমৰ কিবা আটাইতকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ প্ৰয়োজন আছে এজন আদৰ্শৱান ব্যক্তিৰ প্ৰয়োজন আহি পৰিছে আমাৰ প্ৰয়োজন মোলাকে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ জনাইছো হিমন্ত বিশ্ব শৰ্মাক আমি নিশ্চয় মই আহিম এনেকুৱা কথা হয় মই আহিম তেওঁ আপুনি কি ক'লে অসম আলোচনা সাবজেক্ট স্পেসিফিক হ'ব লাগে সাবজেক্ট কেন্দ্ৰিক হ'ব লাগে ব্যক্তি কেন্দ্ৰিক নহয় ব্যক্তিকেন্দ্ৰিক আলোচনা কৰা নাই নতুন অসমৰ স্বপ্নদ্ৰষ্টা যিজন মন্ত্ৰীয়ে বিজেপিটো মন্ত্ৰী হ'ল তেওঁ কি কৰিলে আজি যুৱ প্ৰজন্মৰ কাৰণে কি কৰিলে অসমৰ শিক্ষা ব্যৱস্থাৰ কি হ'ল অসমৰ অৰ্থনীতি কি হ'ল অসমৰ নিবনুৱা সমস্যাৰ কি হ'ল অসমৰ ৰাস্তা পথৰ কি উন্নয়নৰ ব্যৱস্থা হ'ল আজি অসমক কেনেকৈ স্বপ্নদ্ৰষ্ট কৰি আগুৱাই লৈ যাব এখন স্বপ্নদ্ৰষ্টৰূপে আগুৱাই নিবৰ কাৰণে সময় বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম আৰু ইতিমধ্যে যথেষ্ট পৰিমাণে সোচ্চাৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে জ্ঞানেন্দ্ৰ বামেনে যেতিয়া ক'লে যে হিমন্ত বিশ্ব শৰ্মা অসমৰ স্বপ্নদ্ৰষ্টা আৰু তাৰপিছতে দেখিবলৈ পোৱা গৈছে বাকী কেইগৰাকী অতিথিয়ে যথেষ্ট পৰিমাণে বক্তব্যৰ বিৰোধিতা কৰা প্ৰত্যক্ষ কৰা হ'ল আমি ব্যক্তিগত আকোশলৈ নাযাওঁ ব্যক্তিগত কথা পাতিবলৈ নাযাওঁ আমি বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ৰাইজৰ মাজলৈ কিছু নিশ্চয় বক্তব্য লৈ যাব বিচাৰিম এই অনুষ্ঠানৰ জৰিয়তে খন্তেক সময় বিৰতিৰ পিছত পুনৰ উভতি আহিম খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত যুৱ কণ্ঠলৰ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মই আহিব বিচাৰিছোঁ মনজিতৰ ওচৰলৈ মনজিত কিবা ক'ব খুজিছোঁ বিৰতিলৈ যোৱাৰ আগতে শেষত এটা কথাই কওঁ যে অসমৰ মানুহে বা উত্তৰ পূৰ্বৰ মানুহে নাগৰিকত্ব সংশোধনী আইনটো সম্পূৰ্ণভাৱে বিৰোধিতা কৰি আছে আৰু আমি ভৱিষ্যতলৈ কৰি যাম কিয় আমাৰ যুক্তি আছে এনে আমি কৰা নাই ৰাজপথত আহিব লাগে কাৰণে অহা নাই সকলোৱে আজি শিল্পীয়ে নিজৰ শিল্পকলা বাদ দি পেলাই ৰাজপথলৈ আহিছে আজি শিক্ষকসকলে ৰাজপথলৈ আহিছে ছাত্ৰ ছাত্ৰীয়ে ৰাজপথলৈ আহিছে কাৰণ আমাৰ যুক্তি আছে যুক্তি সহকাৰে আমি কথাখিনি দাঙি ধৰিছোঁ আৰু ইতিমধ্যে সেইকাৰণে উচ্চ ন্যায়ালয়ে যোৱা পৰহি আমাৰ তেখেতসকলে যোনটো 22 তাৰিখে আমাক মাতিছিলে সমগ্ৰ ভাৰত হৈ পেলাই তেখেতে যোগালিত কৰিছিলে তাত ক'বলগীয়া উচ্চতম ন্যায়ালয়ে ক'বলৈ বাধ্য হৈছে যে অসমৰ অৱস্থা আৰু ত্ৰিপুৰাৰ অৱস্থা অলপ সুকীয়া এইটো প্ৰথম কথা আৰু এটা কথা বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত পুনৰবাৰ তেখেতে যেতিয়া আমাৰ অধ্যক্ষসকলক মাতি পেলাই যেনেকুৱা ধৰণৰ কথা পাতিছে প্ৰেছ মিটত কৈছে এটা কথা প্ৰেছ মিটত কৈছে যে বন্ধৰ দিনাখনে তেখেতে আন্দোলন কৰিবলৈ আহিব পাৰিব তাত আমাৰ কোনো ক'বলগীয়া কিন্তু দৰ্জাৰ ভিতৰত তেখেতে যোনটো কথা কৈছে আমি খুব ভালদৰে চাই আছিলোঁ থ্ৰিটেনিং কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক ইয়াৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ এটা প্ৰত্যাহ্বান জনাইছোঁ এজনো যদি শিক্ষকক যদি আপুনি কিবা একশ্যন লয় তেনেহ'লে আমি ছাত্ৰ সমাজে কিন্তু ৰাজপথলৈ যাবলৈ বাধ্য হ'ম আৰু এতিয়া আপোনালোক শিক্ষামন্ত্ৰী হৈ থাকক আপুনি আমাৰ কোনো ক'বলগীয়া নাই আমাৰ অসমৰ শিক্ষাৰ ক্ষেত্ৰত আপুনি ভাল কাম কৰক কিন্তু আমাৰ শিক্ষকসকলক আপুনি থ্ৰিটেনিং কৰি পেলাই এই কা বিৰোধী আন্দোলনৰ পৰা বিপথে পৰিচালিত কৰিবলৈ যেনেকুৱা ধৰণৰ যদি আপুনি কিবা উদ্দেশ্যপূৰ্ণ যদি লয় তেনেহ'লে আমি অসমৰ ছাত্ৰ সমাজে ইয়াত বিৰুদ্ধ গৈ পেলাই তীব্ৰভাৱে আন্দোলন কৰিম আৰু এজনী যদি শিক্ষকক আপুনি যদি কোনো এটা ধৰণৰ যদি একশ্যন লয় সেই কা বিৰোধী আন্দোলনত গৈ পেলাই তেখেতসকলৰ যদি কিবাও ধৰণৰ আমি শুনা পাওঁ তেনেহ'লে ভৱিষ্যতৰ দিনসমূহত ইয়াতকৈ কিন্তু ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব আপুনি আৰু শেষত এটা কথাই কওঁ যে নাগৰিকত্ব সংশোধনী আইন অসম চুক্তি বিৰোধী অসম বিৰোধী উত্তৰ পূৰ্বাঞ্চল বিৰোধী আৰু ভাৰতৰ বিৰোধী অসমৰ যি সংবিধান আমাৰ ভাৰতৰ সংবিধান অসমৰ যি আমাৰ বাইবেল বা গীতা সকলো যি আমি অসম চুক্তিক মানুহ সেই বিৰোধী অসমৰ আমাৰ ভাৰতৰ সংবিধান বিৰোধী আমি অসম নাগৰিকত্ব সংশোধনী আইন কোনো ধৰণে আমি নামানো
দীপজ্যোতি চলাইব বিচাৰিম মই প্ৰথমতে জ্ঞানেন্দ্ৰ বৰ্মনদেৱে কোৱা কেইটামান কথা মই ক'ব বিচাৰিছোঁ যে তেওঁ কৈছে যে হিমন্তক বাদ দি অসমৰ ৰাজনীতি নচলে বা ৰাজনীতিৰ কথা পাতিব নোৱাৰে তেওঁক মই মনত পেলাই দিব বিচাৰিছোঁ এজন আমাৰ গোটেই বিশ্বৰ এজন ৰাজনীতিত তেওঁ এজন নাম আছে সেইজন হৈছে হিটলাৰ আজি হিটলাৰক বাদ দি আমি যদি ঐতিহাসিক আমি বিশ্বৰ ৰাজনীতিক যদি আমি আলোচনা কৰিব নোৱাৰোঁ তাৰ কিন্তু তেওঁ ভাল ক্ৰেডিট নাপায় কেতিয়াও ভাল ক্ৰেডিট নাপায় হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ অসমৰ হিটলাৰ হ'বলৈ গৈ আছে যে সেই কথাটো এটা নিশ্চিত কথা আৰু দ্বিতীয়তে তেওঁ কোৱা এটা কথা মই ক'ব বিচাৰিছোঁ যে কাৰ যিটো আমাৰ কেব অনাৰ যিটো কথা আছিল সেইটো বিজেপি চৰকাৰ কোনো হাইডেন এজেণ্ডা নাছিল আছিল কিন্তু এতিয়া তেওঁলোকে গম পালে যে তেওঁলোকৰ নেশ্যনেল কমিটমেণ্টটো ভাৰতবৰ্ষৰ মানুহে কেতিয়াও মানি নলয় আৰু এই নেমানে কাৰণে তেওঁলোকে বুজি পালে আৰু সেইকাৰণে তেওঁলোকে এনেকুৱা কিছুমান এজেণ্ডা লৈ পিনি তেওঁ লৈ যাবলৈ বিচাৰিছে আৰু এটা কথা মই লগতে সংযোগ কৰি দিব বিচাৰিছোঁ তেওঁ এটা কথা কৈছিলে যে দৌৰবিদৰ উদাহৰণ দি তেওঁ নিশ্চয় সামাজিক ন্যায়ৰ কথা ক'বলৈ বিচাৰিছিলে যে সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিব সকলোৱে সমান অধিকাৰ আৰু সুবিধা পাব আজি এইখন ভাৰতবৰ্ষত কেইজনমান মানুহে মাত্ৰ গোটেই ভাৰতবৰ্ষৰ অৰ্থনীতিটো নিজৰ হাতৰ মুঠিত ৰাখিছে আৰু এখিনি মানুহে খাবলৈ পোৱা নাই তাত ক'ত গ'ল সামাজিক ন্যায় যিখন অসমত লাখ লাখ শিশুৱে আজি পুষ্টিহীনতাত ভুগি আছে বানপানীত পীড়িত হৈ আছে তাত ক'ত গ'ল সামাজিক ন্যায় হেলিকপ্টাৰ লৈ এফালে গুচি যায় মানুহে কি বুলি কয় কলা পতাকা দেখি পিনি পলাই হেলিকপ্টাৰ লৈ পিনি আৰু সেইখন অসমতে কিন্তু এম্বুলেঞ্চ এখন লৈ পিনি চিকিৎসালয় যাব পৰা ব্যৱস্থা হোৱা নাই খন্তে সময় মই বিৰতি ল'ম বিৰতিৰ পিছত পুনৰ আপোনালোকক লৈ আহিম এই বিশেষ অনুষ্ঠানলৈ চাই থাকিব কেৱল প্ৰাগ নিউজ যুৱকণ্ঠ খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান যুৱকণ্ঠলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মই আহিছোঁ ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনৰ ওচৰলৈ যথেষ্ট পৰিমাণে অভিযোগৰ আঙুলি উঠিছে আপোনাৰ বক্তব্যক লৈ নিশ্চিতভাৱে কথাটো স্বাভাৱিক সেয়া ডেমক্ৰেটিক প্ৰক্ৰিয়া গণতান্ত্ৰিক প্ৰক্ৰিয়া মই এইবাৰ বাদ বিতৰ্কলৈ নাযাওঁ কাৰণ কিছু ছাবষ্টেঞ্চ আছে কিছু ছাবষ্টেঞ্চ নাই মই মূল বিষয়টোলৈ আহিব খুজিছোঁ আজি কা লৈ পেলাই অসমত যে আন্দোলনৰ পৰিৱেশ গঢ়ি উঠিছে অসমৰ ভাষা সংস্কৃতি ধৰ্ম গোটেইকেইটা ৰক্ষা কৰিব লাগিব আমাৰ সেইটো আমাৰ কমিটমেণ্ট আৰু অসমত আজি কি হৈছে ডেম'গ্ৰাফিক ইনভেশ্যন এটা হৈছে আজি যদি মধ্য অসম নামনি অসমৰ পিনে চাই ভয়ংকৰ এক ডেম'গ্ৰাফিক ইনভেশ্যন হৈছে খিলঞ্জীয়া জাতি হত্যা আজি ভাবুকিৰ সন্মুখীন হৈছে খিলঞ্জীয়াক আতংকিত কৰি খেদি পঠোৱা হৈছে বিভিন্ন ঠাইৰ পৰা ধুবুৰী গোৱালপাৰা আদি বিভিন্ন ঠাইৰ পৰা খিলঞ্জীয়া পলায়ন কৰিব লগা হৈছে জেহাদী প্ৰক্ৰিয়া আজি হৈ আছে সেইকাৰণে এই প্ৰেক্ষাপটত কাৰ গুৰুত্ব আছে এই প্ৰেক্ষাপটত কাৰ গুৰুত্ব আছে সেই প্ৰেক্ষাপটত কাৰ গুৰুত্ব আছে এটা সংবিধানক ভংগ কৰিছে আপোনালোকে বাধা দিব বিচাৰিলে ভাবুকি আহিছে আপোনালোকৰ পৰা ভাবুকি আহিছে জেহাদীৰ পৰা ভাবুকি আহিছে আজি মাটি কোনে বেদখল কৰিছে সত্ৰৰ মাটি কোনে বেদখল কৰিছে ড্ৰেছিং লেণ্ড কোনে বেদখল কৰিছে আজি বাংলাদেশী মুছলমানে বেদখল কৰিছে আন্দোলনকাৰী নকয় আজি আৰু অসমীৰ প্ৰতি ভাবুকি কোনে আনিছে বাংলাদেশী মুছলমানে আনিছে বাংলাদেশী হিন্দুৱে সত্ৰৰ মাটি বেদখল কৰা নাই বাংলাদেশী ড্ৰেছিং লেণ্ড বেদখল কৰা নাই আপোনালোক বদল হয় আপোনালোক হিটলাৰ হয় অসমৰ ৰাইজ আজি বিজেপি চৰকাৰ কাৰ চলি আছে ইছলামিক আগ্ৰাসনক সমৰ্থন কৰা সকল ইছলামিক আগ্ৰাসন সমৰ্থন ধন্যবাদ ধন্যবাদ আমি ধন্যবাদ আমি জ্ঞানেন্দ্ৰ ধন্যবাদ জনাইছোঁ আমি জ্ঞানেন্দ্ৰ ধন্যবাদ জনাইছোঁ দীপজ্যোতিক ধন্যবাদ জনাইছোঁ আজিতো ধন্যবাদ জনাইছোঁ মনজিত মই ধন্যবাদ জনাইছোঁ আমি আৰু যিসকল দৰ্শকে প্ৰাগ নিউজ যোগে আমাৰ অনুষ্ঠান উপভোগ কৰিলে আমি সমূহ দৰ্শকক প্ৰাগ নিউজৰ ফৰিয়ালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ অনুষ্ঠান শেষ কৰিম পৰৱৰ্তী পৰ্যায়ত দেখা যাব নাটকৰ দৃশ্যপটৰ দৰে এটা পিছত আনটো দৃশ্য ইতিমধ্যে ৰাইজৰ মাজলৈ গৈ আছে আৰু পৰৱৰ্তী দৃশ্যৰ বাবে আমি নিশ্চয় আৰু কেইটামান দিন বাট চাব লাগিব আমি চাব লাগিব বাট কোন সঁচা কোন মিছা হিমন্ত বিশ্ব শৰ্মা সঁচা নে
অমিত শ্বাহৰ বক্তব্য সঁচা, প্ৰতিবাদকাৰীসকলৰ বক্তব্য সঁচা নে বিজেপি দলৰ চৰকাৰৰ বক্তব্য সঁচা। ইয়াৰ বাবে মাজত আমি কেইটামান দিন বাট চাব লাগিব, কেইটামান মাহ বাট চাব লাগিব, হয়তো কেইটামান বছৰ বাট চাব লাগিব, যিহেতু ইতিমধ্যে সমগ্ৰ প্ৰক্ৰিয়া আইনী মেজপাকলৈ, আইনী যুঁজলৈ পৰ্যবেক্ষিত হৈছে। মই দেৱজিৎ ভাই বিদায় মাগিছোঁ। পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।